এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যেটো ঘটনাৰ বাবে এতিয়া থানাই ঘুৰিবলগীয়া হৈছে এজন যুৱক কেৰালাত আছিল সেই যুৱকজনে 6 বছৰে 3 সন্তানৰ এগৰাকী মহিলাক লগত ৰাখিছিল 3 সন্তানৰ মাতৃক লগত ৰাখিছিল আশ্ৰয় দিছিল আৰু তাৰ পিছত সেই মহিলাগৰাকীৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক কিন্তু কালৰ কি কুটিল গতি অবশেষত সেই মহিলাগৰাকীয়ে 5 লাখ টকা যুৱকজনৰ পৰা লৈ পলাই গ'ল আৰু তাৰ পিছত প্ৰেমত ঠগ খাই সেই যুৱকজন এতিয়া ঘুৰিছে আৰক্ষীৰ থানাই সবিশেষ জনাব বিচাৰিছো এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যেটো ঘটনা সংঘটিত হৈছে কেৰালাত আৰু কেৰালাত সংঘটিত এই ঘটনাৰ পিছতে ভুক্তভোগী যুৱকজনে ইতিমধ্যে থানাই এই সন্দৰ্ভত অৱগত কৰিছে আৰু থানালৈ গৈছে আৰু তাৰ পিছত এই সন্দৰ্ভত অৱগত কৰিছে সেই যুৱকজনে আমি আপোনালোকক জনাইছো প্ৰতাৰণাৰ বলি হৈছে জুৰিয়াৰ ফুৰহানি আতিত জুৰিয়া থানাত ইতিমধ্যে এই সন্দৰ্ভত গোচৰ দিছে এগৰাকী মহিলাৰ প্ৰতাৰণাৰ বলি হৈছে যুৱকজন ফাইজুল নামৰ সেই যুৱকজন প্ৰতাৰণাৰ বলি হৈছে ভুক্তভোগী যুৱকজনে 3 সন্তানৰ মাতৃ আশ্ৰয় দিছিল আৰু সেই ফাইজুলে আশ্ৰয় দিয়াৰ পিছত 6 বছৰে কেৰালাত আশ্ৰয় দিলে কিন্তু অবশেষত 5 লাখ টকা লগত লৈ সেই মহিলাগৰাকী ফাইজুলৰ ওচৰৰ পৰা আতৰি গ'ল ফাইজুলৰ কাষৰ পৰা আতৰি গ'ল আৰু তাৰ পিছত এতিয়া 6 বছৰীয়া প্ৰেম ভৰিৰে মোহাৰি পেলোৱা নগদ 5 লাখ টকা লৈ যোৱা সেই প্ৰতাৰকৰ বিৰুদ্ধে সেই মহিলাগৰাকীৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে হি ভুক্তভোগী ফাইজুলে এজাহাৰ দাখিল কৰিছে জুৰিয়া থানাত এই সন্দৰ্ভত আৰক্ষীয়ে কেনেদৰে ফাইজুলক ন্যায় প্ৰদান কৰিব সেয়াও গুৰুত্বপূৰ্ণ হ'ব কিন্তু 6 বছৰে ফাইজুলে আশ্ৰয় দি সেই মহিলাগৰাকীক কেনেদৰে ৰাখিছিল সেই কথা অতি দুখেৰে আজি ফাইজুলে অৱগত কৰিছে আৰু অবশেষত ফাইজুলৰ কাষৰ পৰা আতৰি যোৱাৰ পিছত 5 লাখ টকা লৈ সেই মহিলাগৰাকী আতৰি গ'ল বুলি উল্লেখ কৰিছে ফাইজুলে কেৰালাত 3 সন্তানৰ মাতৃৰ প্ৰেমত পৰি 6 বছৰ লগত ৰাখি বিপদত পৰিছে অসমৰ যুৱক যি ঘটনাক লৈ এতিয়া জুৰিয়াত গোচৰ দিবলগীয়া হৈছে জুৰিয়া আৰক্ষী থানাত গোচৰ দিবলগীয়া হৈছে প্ৰতাৰক আখ্যা দি গোচৰ দিছে এই সন্দৰ্ভত ফাইজুলে আৰু ইজনে সিজনৰ ওচৰ চাপি গৈছিল যদিও এই 6 বছৰত গম পোৱা নাছিল এই মহিলাগৰাকীৰ প্ৰকৃত স্বৰূপ আৰু অবশেষত 5 লাখ টকা লৈ নগদ 5 লাখ টকা লৈ ফাইজুলৰ জীৱনৰ পৰা আতৰি গ'ল সেইগৰাকী মহিলা এই ঘটনাক লৈ এতিয়া জুৰিয়াত প্ৰতিক্ৰিয়া হৈছে চৰ্চা হৈছে আৰু এইগৰাকী যুৱকক ন্যায় দিবনে নিদিয়ে এইগৰাকী যুৱকে ন্যায় পাবনে নাপায় সেই সন্দৰ্ভতো একাংশই প্ৰশ্ন কৰিছে দুই নম্বর আলিমারির আসপিনার নামের মানুষ হ্যাঁ আমার লগে ধরুন 6 বছর কেরালা করছে একলগে থাকছি খাইছি আর কি সব বসবাস করছি একলগে তারপরে তো ধরুন 5 লাখ টাকা আর কি জমা করছি 5 লাখ টাকা হ্যাঁ আমার কইছে চলো বাদ যাই বুট দেয় পরে আমরা দুইজন আবার আয় করলাম 5 লাখ টাকা দিছি তার মা বাবাও জানে সবে জানে টাকা দেওয়ার পরে হ্যাঁ টাকাটি থয়ে আরে ঘর থয়ে আরে হ্যাঁ পলাইছে আর কি পলাইছে অঞ্জলি নেক্সট টাইম আমি ফোন মারি সুইচ অফ তার বোনের ছেলে সবাই জানে আর কি যে টাকা পয়সা আমি দিছি মানে সেই মানুহজনৰ লগত কেতিয়া চিনাকি আপোনাৰ চিনাকি মানে এই আমার এই ঘরের লগে আর কি একেবারে হয় হ্যাঁ মানে মানুহজনের কি হাজবেন্ড নাই আর কি হাজবেন্ড নাই না মরে গেছে আমার পরে আর কি হ্যাঁ আমার কইছে তুমি আমার সাহারা দাও আমি কই ঠিক আছে সাহারা লাগে যদি সাহারা দেন তুই বালা করে থাকবি জীবন ভরাই থাকতে পারবে দরকার যদি পরে তেন তোর ব্যাও করে লেন তুই ব্যাব হইবে তুমি ব্যাও করতে না বা তার বড় বোনেরও আমি কইছি যে না যদি ব্যাও দেও তো আমি কুটমিস করে লেন সেরেরও কইছি যে কুটমিস করাম চল আলাবার কি মানে আপোনাৰ লগত থাকি একেলগে কাম কৰিছিলে হ্যাঁ কাম কৰাৰ পিছত মানে সম্পূৰ্ণ টকা তাৰ হাতত দিছিলে হ্যাঁ 5 লাখ টাকা দিছি তাৰ হাতত দিছিলে হ্যাঁ আৰু সেই টকাখিনি এতিয়া লৈ পেলাই হ্যাঁ ঘরে আহেরা তারপর পলাই গেছে আর কি তার বঞ্জামার ঘর নাগাল্যান্ড বৰ্তমান নাগালেণ্ড আছে হ্যাঁ এই টকাৰ কাৰণে গ'লে কি কয় কিবা কয় নেকি আমার কি কয় আমার কি আমার হ্যাঁ রে চাই আমি আর কি তে আপোনাৰ কি দাবি মানে অনকি এরা আর কি যে কোনো একটা সহায়তা করুক আর কি মানুহজনী আপোনাৰ লাগে নেকি হ্যাঁ লাগে মানুহ টকা নালাগে না আমার মানুষ হইলে তো আমার টাকা লাগে টকা নালাগে মানুহজনী হ'লেই হ'ল হ্যাঁ আজি থানাত আহিছে হ্যাঁ থানা বেশি এফআইআর কৰিছে কেছ কৰিছে হ্যাঁ কেস করছি কাৰ ওপৰত কৰিছে
স্যারের নামে আসপিনা আপোনাৰ নাম মোহাম্মদ ফাইজুল হক আপোনাৰ গাঁওখনৰ নাম পুরানিয়াটি বালুরচর পুরহানি বালু